আচলতে বহুত দিন ধৰি আমাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আমাৰ অসমৰ লেজেণ্ড, অসমৰ প্ৰাইড অৰ্জুনা এৱাৰ্ডী ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াক আমি ফেলিচিটেট কৰাৰ কথাটো বহুত দিন ধৰি চলি আছিলে। মাজতে এবাৰ আমি গুৱাহাটীলৈ মাতি পঠাবলৈ বিচাৰিছিলোঁ। তেখেতৰ গাটো তেনেকুৱা ভাল নাথাকে বুলি পেলাই আমাৰ মাননীয় মিনিষ্টাৰে আমাক ক'লে যে আমি একেলগে যাওঁ, গৈ পেলাই কৃতজ্ঞতাটো জ্ঞাপনে কৰোঁ। তেখেতে যিখিনি সুনাম অৰ্জন কৰিছে অসমৰ কাৰণে ইণ্টাৰনেশ্যনেল লেভেলত, সেইখিনি আজিও আমি সোঁৱৰি থাকোঁ। আৰু আমি ভাবোঁ তেখেতৰ নিচিনা এগৰাকীয়ে এটা জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন আমাৰ খেলুৱৈসকলক ইনস্পায়াৰ কৰিছে। আৰু আমি অকল সেইটোকে ক'লোঁ যে তেখেতে যে ইমান ভাল কাম কৰিছে, আমি শ্ৰদ্ধাৰে আহি পেলাই তেখেতক মানে এটা নমন কৰিবলৈ আহিছোঁ। আৰু গোটেই ডিপাৰ্টমেণ্টটো আহিছে, মই ছেক্ৰেটাৰী হিচাপে আহিছোঁ, ডাইৰেক্টৰৰ লগতে আহিছে। আৰু আমি ভাবোঁ যে তেখেত হয়তো ডিম'টিভেটেড ফিল কৰি আছিলে। আমি গুৱাহাটীত মাতি পেলাইও আমি তেনেকৈ সেই ধৰণেৰে আমি তেখেতক ফেলিচিটেট কৰিব পৰা নাই। সেইকাৰণে আমি আজি আহিছোঁ আৰু আমি আশা কৰোঁ যে আমি এইবোৰ আকৌ অহা মাহত ডিচেম্বৰত কিবা এখন পাতিব টাগ অফ ৱাৰ। তেখেতে টাগ অফ ৱাৰ এছ'চিয়েশ্যনৰ লগত জড়িত হৈ আছে। আমি আশা কৰিছোঁ যে আমি আকৌ আহিম, আহি পেলাই তেখেতক আমি মটিভেট কৰিব পাৰিম। আৰু তেখেত যদি চিয়াৰফুল হৈ থাকে আৰু ভাল ভাৱত থাকে তেতিয়া তেখেতৰ হেল্থটো আৰু ভাল হৈ থাকিব বুলি ভাবিছোঁ। ठीक है। आज हम लोग शिवसागर पे आया है। वी थॉट एज अ डिपार्टमेंट and from the government of Assam, it is our responsibility to come and visit the legend because we are holding the sports day in his name, but then it has not been fortunate enough for us to meet the legend. We took it out the time today and then we thought we should come and visit. And ऐसे भी देखा जाता है कि जब हमारा सरकार है, हमारा सरकार वैसे ही डाउन टू अर्थ का हिसाब से वी ट्राई टू मूव टू द हाउस ऑफ द पीपल, कॉमन पीपल पे जाके देखता है. सो दिस इज़ वन ऑफ आवर अपॉर्चुनिटी एज द डिपार्टमेंट ऑफ स्पोर्ट्स कि हम लोग ने आज में आके जो हमारा लेजेंड है उनको आके मिलके बहुत ही अच्छा लगा है. दिस शुड बी अ मैसेज ऑल्सो दैट इट इज़ नॉट ओनली दैट ये लोग की सिर्फ जाना नहीं है, वी कैन ऑल्सो कम एंड बी ग्रेटफुल टू दैम क्योंकि उन लोग ने बहुत ही असम का नाम रखा है. जब असम का नाम इतना ऊपर पे गया है आज के दिन में हम लोग ये कंटिन्यू करने से फॉर द यंगर जनरेशन, उनको बहुत सारा लोग भी पता नहीं होगा. शिवसागर वासियों लोग को पता है कि देयर इज़ अ लेजेंड, बट रेस्ट ऑफ द असम पे इतना नहीं पता चलेगा. सो दिस इज़ व्हाट मैसेज ऑल्सो वी वांट टू गिव. आई होप ही इज़ ग्रेटफुल फॉर अस दैट वी हैव मेट हिम और उनका हेल्थ बहुत ही अच्छे से रहे. यही बोल के थैंक यू ऑल दैट यू ऑल हैव कम टू ग्रीट अस. अच्छा लगा है दैट ही इज़ इन अ साउंड हेल्थ. थैंक यू सो मच. মই যে ইমান যোগ্যতা সেইটো মই ভবাও নাছিলোঁ. তেখেতসকল আহি যে মোৰ ঘৰত পদৰ তোলা পেলাব এইটো কথা মই সম্পূৰ্ণটো ভবা নাছিলোঁ. ভগৱানে কৰা কিবা হ'ল আৰু আহি মই কিন্তু অত্যন্ত সুখী. ময়ে নহয়, মোৰ ল'ৰা ছোৱালী, মোৰ পৰিবাৰ লগতে মোৰ গোটেই বংশ পৰিয়ালেও ভাল পাইছে গতিকে কথা কি পৰামৰ্শ আগবঢ়াব ছাৰ চৰকাৰৰ প্ৰতি বা এই যে নতুন পদক্ষেপ ল'ব বিচাৰিছে তেওঁলোকে, কি পৰামৰ্শ আগবঢ়াব? এইটো মই তেখেতসকলক ক'লোঁ আৰু আমি যিটো আমাৰ প্ৰডাকশ্যনৰ কাৰণে যিটো বস্তু আমাক প্ৰয়োজন সেইটো মই তেখেতসকলক ক'লোঁ. আমাক ট্ৰেইনিং লাগে আৰু লগতে ইকুইপমেণ্ট লাগে. ইকুইপমেণ্ট বিনা খেল নহয়, কেতিয়াও নহয়. ইকুইপমেণ্ট লাগিবই. আমাৰ ইয়াতে কোনো হেডেল চিনি নাপায়, বুজিছেনে? মই কৈ ভাগৰি গৈছোঁগৈ, কিন্তু এতিয়া এইখিনি গোটেইখিনি হ'ব বুলি কৈছে. মই বৰ সুখী হৈছোঁ এইটো, কাৰণ মই যোৱাৰ আগতে যদি দেখি যাওঁ শান্তিৰে যাব পাৰিম. সেইটো সঁচা কথা কৈছোঁ. জুবিন গাৰ্গৰ
গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ